হয় প্ৰধানমন্ত্ৰীৰ এক অভিলাষী আঁচনি জল জীৱন মিছন আঁচনি বৰ্তমান ৰঙাপৰাত ধোঁৱাচাঙত মই বৰ্তমান উপস্থিত আছোঁ ঢুলকুবা যি জল জীৱন মিছন আঁচনি সেই আঁচনিত মই উপস্থিত আছোঁ আৰু এই জল জীৱন মিছনৰ পৰা কিন্তু এতিয়া ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কাৰণ যদি ক'বলৈ যাওঁ বিশুদ্ধ খোৱা পানী নহয় ঢুলকুবা ৰাইজে কিন্তু এতিয়া বৰ বি খাবলগীয়া হৈছে কাৰণ এই যি জল জীৱন মিছন আঁচনিৰ পানী সেই পানী কিন্তু এতিয়া আইৰণযুক্ত যাৰ কাৰণে ইয়াৰ ৰাইজে এই পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এটুপিল বিশুদ্ধ খোৱা পানীৰ পৰা মই দেখুৱাইছোঁ এইটোৱে হৈছে ঢুলকুবাৰ জল জীৱন মিছন আঁচনি যি জল জীৱন মিছন আঁচনি বৰ্তমান বিকল অৱস্থাত আছে প্ৰথমে 1-2 মাহ যদি ইয়াৰ পৰা পানীৰ ব্যৱস্থা হৈছিলে যদিও কিন্তু ইয়াৰ পিছত প্ৰায় আজি 2 বছৰ ধৰি এই জল জীৱন যি মিছন আঁচনি সেই মিছন আঁচনিৰ কিন্তু পানীৰ পৰা এতিয়া ৰাইজ বঞ্চিত আৰু এই যি আঁচনিৰ যি জল জীৱন ঢুলকুবাৰ জল জীৱন মিছন আঁচনি সেই মিছন আঁচনি কিন্তু এতিয়া প্ৰায় বিকল হৈ আছে একাংশ ৰাইজ আছে মই ৰাইজৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম কাৰণ একাংশ ৰাইজ আছে মই ৰাইজৰ পৰা এই ক্ষেত্ৰত এই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কাৰণ কিমান দিনৰ পৰা এই জল জীৱন মিছন আঁচনিটো বন্ধ হৈ পৰিল বা ইয়াৰ পানী তেখেতে সেৱন কৰিব পাৰিছেনে কি কয় ৰাইজে হয় কি ক'ব দাদা আপোনালোকৰ জল জীৱন মিছন আঁচনিটো বৰ্তমান বিকল অৱস্থাত বুলি ক'ব লাগিব কি ক'ব হয় নমস্কাৰ প্ৰায় 1-2 বছৰ হৈ গ'ল আজিলৈকে আমি এইটো স্কিমৰ পৰা এই জল জীৱন মিছন আঁচনিৰ পৰা মানে আমি ঢুলকুবাবাসী ৰাইজে আজিলৈকে বিশুদ্ধ খোৱা পানী নাপালোঁ কাৰণ এই আঁচনিৰ পানী ইমান আইৰণযুক্ত এইটো পানী যদি আমাৰ গাঁৱৰ বাসীয়ে খায় তেন্তে হ'লে বেমাৰ আজাৰ হোৱাৰ বহুত সম্ভাৱনা আছে যেহেতু আমি এই আঁচনিৰ পৰা আজিলৈকে খোৱা পানী ভাল নাপালোঁ লগতে ইয়াৰ কৰ্তৃপক্ষক সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ এই ঢুলকুবা পানী যোগান আঁচনিত চকু দিয়ে যাৰ ফলত আমি খোৱা পানী ভাল পাম যাৰ পানী খাই যদি গাঁৱৰ ব্যক্তিয়ে এটা ভাল কথা ক'ব নোৱাৰে মানে এই পানী খালে ইমান বেমাৰ হ'ব বুলি সকলোৰে অনুভৱ কৰিছে হয় মই আৰু এজন ব্যক্তি আছে মই তেখেতৰ পৰা দাদা অকণ আগুৱাই আহিলে ভাল পাম হয় দাদা কি ক'ব আপোনালোকৰ এই জল জীৱন আঁচনি এতিয়া বৰ্তমান বিকল অৱস্থাত আছে 2 বছৰ ধৰি আৰু কি ক'ব এই ক্ষেত্ৰত হয় আমাৰ এই জল জীৱন মিছন যি দিছে আমাক তো আমি একফালৰ পৰা আনন্দিত হৈ আছিলোঁ কিন্তু এতিয়া দুখিত হৈ আছোঁ কাৰণ আজি 2 বছৰমান হৈ গ'ল আমি বাৰে প্ৰতি মানে অনুৰোধ জনাই আছোঁ যে আমাৰ মানে জল জীৱন মিছনৰ যি ব্যৱস্থাটো অলপ ভাল কৰি দিয়ক বুলি তো বাৰে প্ৰতি আমি মানে জনাই আছোঁ তো এনেকা হৈ থাকিলে কেনেকা হ'ব আমাকতো চাব লাগিব না এতিয়া আমাৰ যিমান মানে এইটো শুকানৰ দিন গোটেই মানে নদী শুকাই যায় পানীৰ বহুত আমি অসুবিধা পাওঁ গতিকে বাৰে আমি প্ৰতি মানে হেৰি কৰি আছোঁ যে আমাক পানী পৰিষ্কাৰ পানী লাগে আৰু পৰিষ্কাৰ পানী লাগিবই ইয়াৰ পৰা কি আইৰণ পানী আপোনালোকে পাই আছিলে নেকি হয় আইৰণ পানী পাই আছিলোঁ মানে কাপোৰ ধুলেও যদি বগা কাপোৰ ধোৱা হয় একেবাৰে মানে ৰঙা হৈ পৰে আৰু পানীটো ফিল্টাৰ কৰিলেও মানে ফিল্টাৰ নহয় যদিও এতিয়াও যদি কোনোবাই মানে প্ৰুফ খোজে যে ফিল্টাৰ কৰি দেখুৱাকচোন মই দেখুৱাই দিম ফিল্টাৰ কৰি কাৰণ ফিল্টাৰো নহয় মই নিজেই ফিল্টাৰ কৰি চাইছোঁ পানীটো ফিল্টাৰ নহয় কিয় পৰিষ্কাৰেই নহয় পানীখিনি হয় মই পুনৰ কৈছোঁ যিটো ঢুলকুবাৰ যি জল জীৱন মিছন আঁচনি আছে সেই আঁচনি কিন্তু পানী এতিয়া বৰবি হৈ পৰিছে অঞ্চলবাসী ৰাইজৰ কাৰণে কাৰণ এই জল জীৱন মিছন আঁচনিৰ যি পানী সেই পানী কিন্তু আইৰণযুক্ত আৰু এই আইৰণযুক্ত পানী খালে তেখেতসকলৰ বেমাৰ হোৱাটো প্ৰায় নিশ্চিত কাৰণ এই পানীৰ যিটো জল জীৱন মিছন আঁচনি এই মিছন আঁচনিৰ পৰা কিন্তু ৰাইজে এতিয়া বিশুদ্ধ পানী লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু এই জল জীৱন মিছন আঁচনিটো পুনৰ সক্ৰিয় কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে কাৰণ এই যি আইৰণযুক্ত বৰবি তেখেতসকলে খাব বিচৰা নাই তেখেতসকলে কৈছে যদি পানী দিব আছে তেতিয়াহ'লে আমাক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক তেখেতসকলৰ দাবী এই ঢুলকুবাৰ যি জল জীৱন মিছন আঁচনি সেই মিছন আঁচনি তেখেতসকলে পুনৰ সক্ৰিয় কৰি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।